हेलो नमस्कार बंधु बान्धवीসকল আমি এতিয়া আইছো ফুচকা খাবলৈ দাদাই তেখেতে বেটা ৰিক্সাতে ফুচকাৰ পৰা সানাৰ পৰা আদি কৰি সকলো ব্যৱসায়ী বেপাৰী কলে দাদা আপোনাৰ জীৱনত কনসেপ্টটো কেনেকুৱা আছিল আৰু এই ব্যৱসায়ত আপুনি কেনেকুৱা কি ধৰণে আপুনি এনেকুৱা আগবাঢ়ি আহিলে জীৱনৰ অকমান কৈ দিওক আপুনি কৰ পৰা কি কৰিছিল আগতে আৰু আজি কেনেকুৱা এনেকুৱা আহি পালে কৈ দিওক অকমান সুমুকৈ কৈ দিওক আপুনি আগত হাজিৰা কৰিছিলো এতিয়া আৰু গাড়ীটা বনাইলো চানা দোকান কৰি আছো এনেকৈ চলি আছো মালিকে চলাই আছে এনেকৈ আৰু আপোনাৰ পোন প্ৰথমতে আপোনাৰ নামটো কৈ দিও আপোনাৰ ঘৰ কত ঠিকনা কত মোৰ নাম আলিমুদ্দি ঘৰ হল ছয়গাঁও সবাতলা ডিস্ট্রিক্ট গোৱালপাৰা পোষ্ট অফিস শিমলাবাৰী আচ্ছা সানা স্পেশাল সানা কি আছে স্পেশাল সানা ইনলাই হ'ব কি আছে আপুনি আইটেম কিটা গোটাই কিটা আইটেম কৈ দিওক চিৰা আছে মুড়ি আছে বুট আছে বাদাম আছে গ্রিল আছে মিক্সার আছে চিৰা ভাজা আছে চিৰা ভাজা ফুচকা 10 টকাত কিমানকে দি আছে 6টা আচ্ছা 6টাকে দি আছে আৰু হিৰি আপোনাৰ টিকলি পানী আছে নে আছে টিকলি পানী আছে আচ্ছা হিৰি 10 টকা 6টাকে দিয়ে ন আমি তো নরমালি কি গুৱাহাটীত যদি কিনি খাও আমি 4টা পাও আপুনি ইমান বেছিকে দি আছে দুটাকে অফাৰ দি আছে এটা আমাৰ এই অসমত যে ভিলেজত আচ্ছা স্পেশাল সারা 10 টকা দিয়কচোন আপুনি কেনেকুৱা দিয়ে একদম ধুনিয়াকৈ পইচা নিদিয়াকৈ খাব পাৰিম নে পাবো হা টেস্ট কৰিব পারবো পইচা নিদিয়াকৈ খাব পাৰিম নে টেস্ট কৰিব পারবো টেস্ট কৰিব পাৰিম পইচা নিদিয়া কিয় চাওক দাদাই কি ধুনিয়াকৈ কথা কৈছে পইচা নিদিয়াকৈ টেস্ট কৰি চাবলৈ দিব তাৰ মানে একবাৰ খাই চাব যদি কোনবাই যদি বিপদত যদি পৰে বাই চান্স দাদাই মানে হেল্প কৰিব আৰু ধৰক কোনবা ভুক লাগিছে বা মই এনেকুৱা ভুকত আছো মোক 10 টকা চানা এটা দিয়ক তথাপি মানে তাৰ মানে দাদাই দিব আৰু দিবনে আপুনি দিবই লাগিব যদি মানে কোনবা এটা যদি বিপদত যদি পৰিছে বা আপোনাৰ পৰা যদি চানা অকমান যদি খাব বিচাৰিছে মই আজি দিনটো বা 24 ঘণ্টা মই একো খাবই পোৱা নাই মোক কিবা এটা দিয়ক এনেকা খুজিলে দিবনে আপুনি দিম 100% দাদাৰ কাৰণে আপোনালোকে অকনমান সহায় কৰক আৰু দাদাই মানে এনেকুৱা ব্যৱসায় কৰি কিনে আগবাঢ়ি যাওক তাৰে আমি কামনা জনাও আৰু চাওক তেওঁৰ দাদাৰ গাড়ীখন এইখন হৈছে পিলপিলি বেটাৰী ৰিক্সা এইখন বেটাৰী ৰিক্সা পিলপিলি সম্পূৰ্ণ মানে সব পায় এভৰিথিং আৰু দাদা ভৱিষ্যতে কিবা চিন্তা কৰিছে নে এনেকুৱা কিবা এটা ডাঙৰ কিবা এটা কৰিম বুলি চিন্তা সপোন আছে নে আপোনাৰ কি সপোন আছে আপুনি অকমান জনাই দিব নেকি আমাৰ দৰ্শকসকলৰ কাৰণে গাড়ী একটা কিনবা গৈছিলো হয় মালিকে কি কৰে নতুন গাড়ী নিবা গৈছিলো এটা গাড়ীটো আপোনাৰ নিজৰ নে মালিকৰ নিজৰ আচ্ছা গাড়ীটো তাৰ মানে নিজৰ ঈশ্বৰে মানে যি দিয়ে তাকে কৰিব আৰু তাৰ মানে আচ্ছা আল্লাহ যেটা দিব ওইটাই কাজ করবে আচ্ছা ঠিক আছে আমিও বলছে যে আল্লাহ তোমাকে একদম সুখর মতে রাখে ওইটাই বলছে আমি হ্যাঁ মানে আল্লাহ বা ঈশ্বৰে বা তেখেতক সুখত ৰাখক বা শান্তিত ৰাখক এয়াই মোৰ ফালৰ পৰা কৃতজ্ঞতা মই তেওঁক ধন্যবাদ জ্ঞাপন জনাইছো আৰু তেওঁ ভালে কুশলে ব্যৱসায় কৰি আগবঢ়াই যায় আৰু মই এটা ৰিকুৱেষ্ট কৰো অসমৰ পৰা আমাৰ বহুত অসমীয়া ল'ৰাসকলে এনেকুৱা বেছি এটিটিউড দিয়ে এইবোৰ কৰিবলৈ টান পায় কিবা কৰিবলৈ টান পায় কিবা কিবি কৰি থাকিবলৈ টান পায় কিন্তু তেওঁলোকে চাওক কেনেকুৱা ব্যৱসায় কৰি কিনে আগবাঢ়ি আহিছে গতিকে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে শ্বেয়াৰ কৰি দিয়ক আৰু এটা লাইক কৰি দিয়ক দাদাসকলৰ কাৰণে ধন্যবাদ না কি কয় দাদা ধন্যবাদ দাদা মানে সকলোৱে আগবাঢ়ি আহে আৰু হয় না নহয় দাদা আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে দুটা আছে ল'ৰা এটা ছোৱালী এটা আৰু স্কুল কোনটো স্কুলত পঢ়বা দিছে আপুনি চৰকাৰী না প্ৰাইভেট স্কুলত পঢ়িবা দিছে কি স্কুল এইটা কিবা নাম আছিল গাঁৱলীয়া আর কি গাঁৱলীয়া মানে জাতীয় বিদ্যালয় হয় আৰু মাইকী মতা আৰু আপুনি আৰু ল'ৰা ছোৱালী দুটাই 4জন পৰিয়াল আর কি 4জন পৰিয়াল টোটেল গোটাইকিটা মিলি আৰু এইটো চানা দোকানৰ লগতে আপুনি ব্যৱসায়ী চলাই আছে ঘৰ গোটাই চলাই আছে গোটাই চানাৰ উপৰে চলাই আছে আচ্ছা ধন্যবাদ আপুনি আৰু আগলৈকে চিন্তা কৰক আপোনাক যাতে সকলোৱে ভাল কামনা জনায় আৰু আপোনাক যাতে এই গোৱালপাৰাৰ গোটাই জিলাৰ মানুহে চিনি পায় আৰু আপোনাৰ পৰা সকলোৱে চানা কিনি খায় তাৰে মই কামনা জনাও ধন্যবাদ ৰাইজক আপুনি কি ক'ব চানা ভাজা খাবলৈ আহিছো আমি ৰাইজক শান্তি কৰিব কাৰণে বস্তু ভাল বনাম ভাল খাব বেয়া হলেতো নাখায় বেয়া হলে নাখায় মানুহৰ লগত চলি খাবৰ কাৰণে আমি দোকানটা করছো
এতিয়া আপোনাক মই এটা প্ৰশ্ন সুধো, এটা ব্যৱসায় কৰাই বেছি ভাল না ধৰক চাকৰি কৰা বা প্ৰাইভেট জব কৰি থকা প্ৰাইভেট কৰ্মচাৰী এইবিলাকে আপোনাৰ হিচাপত কি ভাল বেছিকে জীৱনত জীয়াই থাকিবৰ কাৰণে কোনটো বেছি মজা আছে? ব্যৱসায় বেছি মজা আছে না কিবা কাৰোবাৰ ওচৰত কৰ্মসংস্থাপন কৰি খাওয়াতো মজা আছে? আমি এই ব্যাপারটাই দুঃখ করে যে খাই আছো, এটাই আমার ভাল লাগছে। ব্যাপারটোৱে বেছি ভাল, ব্যাপারটাই বেশি ভাল। মানে জীৱনত জীয়াই থাকিবলৈ আসল মজাটো ব্যৱসায়তে আছে। আছে আছে আছে, ব্যৱসায়তে মজাটো আছে, মজাটা আছে স্যার। ঠিক আছে, ধন্যবাদ। দিয়ক, এতিয়া আপুনি ক'ত যাব? এতিয়া আমি বৰ্ধমান যাম। বৰ্ধমানৰ পৰা লাহে লাহে ঘূৰি মালাধাৰা ওলাম আর কি। আচ্ছা, ঠিক আছে। তাৰপিছত আকৌ ঘৰত যাব? আকৌ ঘৰত যাম। আপোনাৰ সাজটো কমপ্লিট আছে? আছে, চলিব। ঠিক আছে। চাওক দাদাজনে কেনেকুৱা ব্যৱসায় কৰি আছে, চাওক কি ধুনীয়া কৰি ল'ৰা ছোৱালী জাতীয় বিদ্যালয়ত পঢ়িব দিছে, আৰু ভৱিষ্যতে লগ পাম বুলি আশা কৰো, যাতে আপোনাৰ ল'ৰা ছোৱালীসকলে যাতে ভালে শিক্ষিত হয়। আৰু মই দোৱা কৰিছো, মোৰ আল্লাহক মই দোৱা কৰিছো যাতে আল্লাহ বুলি নহয় এই পৃথিৱীত যিমান দেৱ দেৱতা যিমান যি আছে চবকে মই নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো আপোনাৰ ল'ৰা ছোৱালী যাতে ভালে কুশলে হয়, আৰু ভালে কুশলে এই বস্তুটো জানি আমি কৰি খাব পাৰো। আৰু আপুনি ভালে কুশলে পঢ়া শুনা একদম দায়িত্ব ল'ব এই ব্যৱসায় কৰিকে। তাৰে আমাৰ ফালৰ পৰা, আমাৰ নিউজৰ ফালৰ পৰা, আমাৰ ফেচবুক তৰফৰ পৰা আপোনাক আমি ধন্যবাদ জনাইছো। ঠিক আছে, আপুনি গৈ থাকিব। যোৱা। ঠিক আছে।